দক্ষিণ কামৰূপৰ ৰামপুৰ শ্ৰী শ্ৰী হৰগৌৰী মন্দিৰ আশ্ৰিত দাসখেল ৰাজগৈৰস শ্ৰী শ্ৰী হৰগৌৰী মন্দিৰৰ ৭১তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। ৰাতিপুৱা খটবুৰণ, ধৰ্মীয় শোভাযাত্ৰা, পুষ্পাঞ্জলি প্ৰদান, ভোগ বিতৰণ কাৰ্যসূচীৰ লগতে সন্ধিয়া অসমৰ জনপ্ৰিয় নাগাৰ নামৰ পাঠক সুভাষ নাথৰ নাগাৰ নাম পৰিৱেশন কৰা হয়। কেনেকৈ স্থাপন কৰা হ'ল এই মন্দিৰটো, আমাৰ হৰগৌৰী মন্দিৰ, এইটো বহুত পুৰণি কথা। আমি যেতিয়া সৰু অৱস্থাত আছিলোঁ তেতিয়া আৰম্ভ হৈছিল। আমাৰ 1954ত মই জনাত আমাৰ এসময়ত এই মন্দিৰটো আমাৰ বাঁহৰ জেকেনিৰে বেৰাবিলাক দিছিল, তাৰে মাটিৰে নিৰ্মিত আছিল, মাটি মুচি দিছিল। সেইকাৰণে অতীতৰ নামটো ইয়াক আমি মাটিৰ গোঁসাইঘৰ বুলিও আমাৰ এই অঞ্চলৰ মানুহে সকলোৱে জানে, মাটিয়া গোঁসাইঘৰ। তাৰপিছত এতিয়া লাহে লাহে উন্নতিকৰণ কৰাৰ পিছত আমি এতিয়া পকী মন্দিৰত বা ঘৰত আমি থাকিব পাৰিছোঁ বা সেৱা ল'ব পাৰিছোঁ। আৰু বিশেষ আৰু নকওঁ, আমাৰ সভাপতি মহোদয়ে যিখিনি কৈছে সেইখিনি সম্পূৰ্ণকৈ ব্যক্ত কৰিছে। কিন্তু মই আপোনালোকৰ চেনেলক মই অশেষ ধন্যবাদ দিছোঁ যে আমাৰ এই অনুষ্ঠানটোৰ মাজলৈ আহি আমাক আনন্দিত কৰিছিল। আৰু লগতে আৰু এইখিনিও মই ক'ব বিচাৰোঁ, আজি যিমান ইয়াত আমাৰ ভক্তপ্ৰাণ ৰাইজ আছে, আই মাতৃসকল আছে, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে মই প্ৰণিপাত জনাই মই এইখিনিকে কৈ সামৰি দিছোঁ। পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.